আজি অসমত সিএ আদৰ্শ জীৱন যাপন কৰিব পাৰিম অনুৰোধ জনাব সৰু লখিমপুৰ জিলা ডিবি ছাত্ৰ কেন্দ্ৰ যিমান টকা পাছত গাঁৱৰ মানুহে দিও কিন্তু একো গুণ নলয় আজি অসমত সিএ আদৰ্শ জীৱন যাপন কৰিব পাৰিম অনুৰোধ জনাব সৰু লখিমপুৰ জিলা ডিবি ছাত্ৰ কেন্দ্ৰ আমি গুণগানকে শুনি আছোঁ এই বৰ্ষৰ একাডেমিক সেশনত যোনটো নেকি আমি দেখি আছোঁ যে আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ পৰা আমি যোনটো আমাৰ পেৰামেডিকেল কোৰ্ছ হয় সেই কোৰ্ছত তেখেতসকলে কিবা এটা এমাউণ্ট এটা লয় মানে 50,000 60,000 তেনেকৈ এমাউণ্ট এটা লয় আমি সদৌ দেউৰী ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ আপোনালোকক আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে 50,000 কেলৈ লয় তেখেতসকলে আমাক উত্তৰ দিছিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসমূহ নপঢ়াকৈ ঘূৰি আহে কিবা আহে সেইটো কাৰণে আমি 50,000 মাত্ৰ 50,000 টকা লওঁ মাত্ৰ 50,000 টকা ভৈৰৱ দেউৰী নেতৃত্বাধীন কাউন্সিলৰ কাৰণে হ'ব পাৰে কিন্তু আমাৰ একোজন ছাত্ৰ ছাত্ৰী 50,000 টকা 2 বিঘা মাটি বন্ধকত যায় মাত্ৰ 50,000 টকা ভৈৰৱ দেউৰী নেতৃত্বাধীন কাউন্সিলৰ কাৰণে হ'ব পাৰে কিন্তু 50,000 টকাত আমাৰ একোজন ছাত্ৰ ছাত্ৰীৰ ছাগলী বিক্ৰী যায় মাত্ৰ 50,000 টকা ভৈৰৱ দেউৰী নেতৃত্বাধীন পৰিষদৰ কাৰণে হ'ব পাৰে কিন্তু 50,000 টকাত আমাৰ দুখীয়া নিচলা ছাত্ৰ ছাত্ৰী গৰু ম'হ বিক্ৰী যায় গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে আমি দেখিছোঁ যে এভিডেন্স দেখিছোঁ আপোনালোকে উলিয়াইছে যে কিবা পেৰামেডিকেল কোৰ্ছত কিন্তু এই বৰ্ষত যদিহে টকা গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীৰ পৰা যদি টকা বিচাৰে তেতিয়াহ'লে তলা ওলমিব চিধা কথা সদৌ দেউৰী ছাত্ৰ সন্থাৰ চিধা কথা আমাৰ DSC অফিচত তলা ওলমিব আৰু তাৰ বাবে সম্পূৰ্ণ দায়ী ভৈৰৱ দেউৰী নেতৃত্বাধীন পৰিষদখনে হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ